এটা বহুত ইম্পৰ্টেণ্ট টপিক গাউছ থিওৰেম বা গাউছৰ সূত্ৰ। তো আমি ইতিমধ্যে গম পালোঁ যে দুটাল আধানৰ মাজত যদি এটা নিৰ্দিষ্ট দূৰত্ব থাকে তেতিয়া ইহঁতৰ মাজত এটা বৈদ্যুতিক বলৰ ক্ৰিয়া কৰিব, ইলেক্ট্ৰিক ফ'ৰ্চ। তো সেইটো কাৰণে আমি কুলম্ব ফ'ৰ্চৰ ফৰ্মুলা দি উলিয়াব পাৰিম, F=1/4πε0 Q1 Q2/r²। তেনেকুৱা তাৰ পৰা আমি সেইটো গম পাম যে আমি ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ ওলাম, বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য কেনেকৈ ওলাম, সেইটো কাৰণে ফৰ্মুলা আছে। এটাৰ কাৰণে কিমান আছে, এটাতকৈ বেছি থাকিলে কি ফৰ্মুলা ব্যৱহাৰ কৰিম, সেইবোৰ আমি শিকিছোঁ। কিন্তু কিছুমান জটিল পৰিস্থিতি থাকে, সেই তেনেকুৱা অৱস্থাত আমি কুলম্বৰ সূত্ৰটো ব্যৱহাৰ কৰিব নোৱাৰিম। কুলম্বৰ সূত্ৰটো ব্যৱহাৰ কৰিলে বহুত দীঘলীয়া কাৰবাৰ হৈ যায়। আৰু সেই তেনেকুৱা জটিল পৰিস্থিতিৰ এটা সাধাৰণ সমাধান উলিয়াই দিব এই গাউছৰ সূত্ৰ বা গাউছ থিওৰেম। তো কি হয় এইটো গাউছ থিওৰেম আমি জানো, ইলেক্ট্ৰিক ফ্লাক্স লিংকড টু এ ক্লোজ সাৰফেচ ইজ ইকুৱেল টু 1/ε0 টাইমছ দ্য টোটেল চাৰ্জ এনক্ল'জড বাই দ্য সাৰফেচ। এইটো বুজিবৰ কাৰণে অলপমান আমি ডিটেইলছত ঢেৰ কথা ক'ব লাগিব। গাণিতিকভাৱে এইটো এনেকুৱা আছে, এতিয়া মই ইয়াৰ বিষয়ে একো ক'বলৈ নাযাওঁ, আকৌ ঘূৰি আহিম এইটো ইকুৱেশ্যনলৈ। কিন্তু তাৰ আগতে আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে হয় কি। এটা পৃষ্ঠ থাকে, গাউছীয় পৃষ্ঠ, যিটো আমি ইংলিছত গাউছিয়ান ছাৰফেচ বুলি কওঁ। এই পৃষ্ঠটো আমি ধৰি ল'লোঁ যে যিকোনো এটা আধান আছে কিউ, এই আধানটোৰ চাৰিওফালে এটা গোলকৰ নিচিনা বা গোলক হওক বা বেলেগেই হওক এটা পৃষ্ঠ আমি ধাৰণাত আনি ল'লোঁ, আমি ধৰি ল'লোঁ যে এটা পৃষ্ঠ এই আধানটোক আবদ্ধ কৰি থৈছে। আৰু পৃষ্ঠটো কি হ'ব লাগিব, ক্ল'জ ছাৰফেচ। এইটো হ'ব লাগিব ক্ল'জ ছাৰফেচ, মানে ক'তো ফুটা থাকিব নালাগিব, একেবাৰে চব ফালেদি বন্ধ। যেনেকৈ এটা বেলুন চব ফালেদি বন্ধ থাকে কিন্তু, বা এটা ফুটবল চব ফালেদি বন্ধ থাকে, কিন্তু কোনো ঠাইতো এটা হ'লেও জেগা থাকিব নালাগিব যাতে মানে বাহিৰৰ পৰা ভিতৰৰ পৰা কিবা কিবি সোমাই ওলায়, তেনেকুৱা হ'ব নালাগিব, সম্পূৰ্ণ বন্ধ থাকিব লাগিব। আৰু এইটো গোলকীয় হ'ব লাগিব বুলিও কথা নহয়। তো এই পৃষ্ঠ যিটো আছে, এই পৃষ্ঠটো ইয়াত আছে যিহেতু, এই আধানটো ইয়াৰ ভিতৰত যিহেতু আছে, কেন্দ্ৰতে থাকিব লাগিব বুলি তেনেকুৱা কথা নহয়। আধানটোক যিহেতু এই পৃষ্ঠটোৱে আবদ্ধ কৰি থৈ দিছে, এতিয়া আধানটোৰ পৰা যদি ক্ষেত্ৰ ৰেখাবোৰ বা বল ৰেখাবোৰ ওলাই গৈ থাকে, তেতিয়া কি হ'ব, এই পৃষ্ঠটো দি পাৰ হৈ যাব, এই পৃষ্ঠটো দি ওলাই যাব। যিহেতু আমি এটা ধৰিহে লৈছোঁ এটা পৃষ্ঠ এটা। এতিয়া এই পৃষ্ঠটোৰে মুঠ কিমান ফ্লাক্স ইয়াৰ লগত সম্বন্ধ হৈ আছে এই আধানটোৰ কাৰণে, সেই কিমানখিনি ফ্লাক্স হৈ আছে, সেই ফ্লাক্সটো আমি কেনেকৈ লিখিম, φ∗e। ইয়াক যদি আমি Q/ε0 লিখোঁ, তেতিয়াহ'লে আমি ইয়াক গাউছীয় সূত্ৰ বা গাউছিয়ান গছ ল বুলি ক'ব পাৰোঁ। তাৰমানে সেইটো বুজাব যে এইটো যিটো এটা পৃষ্ঠ আঁকিছোঁ, এই পৃষ্ঠটোৰ মাজেদি মুঠ ফ্লাক্স ওলাই আছে φ∗e। এই ফাইৰ মানটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াৰ ভিতৰত যিটো আধান স্মল কিউ আবদ্ধ হৈ আছে, সেইটোৰ মানটো আমি হৰণ কৰি দিম ε0 ইয়াকে কোৱা হ'ব গছ থিওৰেম। আৰু এইটো এনে বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড, দেখাতে একো জটিল ফৰ্মুলা নহয়, কিন্তু ইয়াৰ ভিতৰতো কেইবাটাও কথা সোমাই আছে, সেইবোৰ আমি লাহে লাহে আহিম। কিন্তু তাৰ আগতে এইটো কথা গম পাই লওঁ যে এই যিটো কিউ দিয়া আছে, এই আধানটো, এইটো তেনেকুৱা কথা নহয় যে এটাহে আধান থাকিব লাগিব, দুটা থাকক, 10টা থাকক, যিমানটাই থাকক, সকলো আধান কিন্তু এই পৃষ্ঠটোৰ ভিতৰত, আবদ্ধ পৃষ্ঠটোৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগিব। আৰু ইয়াৰ ভিতৰত পজিটিভ চাৰ্জ হওক বা নিগেটিভ চাৰ্জ হওক, যিয়ে হওক, গোটেইখিনিৰ টোটেল কৰাৰ পিছত যিমানখিনি টোটেল চাৰ্জ ওলাব, সেই আধানটোৱে ইয়াত লিখিম। আকৌ আগৰ পৰা এই কথাটো কি ক'বলৈ বিচাৰিম, গাউছ থিওৰেম বা গাউছৰ সূত্ৰ মানে হ'ল যে যিকোনো এটা ক্ল'জ ছাৰফেচ, এটা আবদ্ধ পৃষ্ঠ, তাৰ মাজেদি বা তাৰ পৃষ্ঠইদি যিমান ইলেক্ট্ৰিক ফ্লাক্স সম্পৰ্কত আছে বা লিংকড আছে, এইটো কি হয়, ইজ ইকুৱেল টু 1/ε0 টাইমছ
1 by epsilon naught times তাৰমানে কি q by epsilon naught মানে কি 1 by epsilon naught into q 1 by epsilon naught times the total charge কি enclosed by the surface পৃষ্ঠটোৱে মুঠ কিমান আধান আবদ্ধ কৰি থৈ দিছে এই আধানটোৰ ৰে আমি হৰণ কৰিম epsilon naught দি বা 1 by epsilon naught দি আধানটোক পূৰণ কৰি দিম phi equal to q by epsilon naught আৰু এটো কোৰ পৰা আহিলে এটো ইয়াৰ আগৰ যেটো ফ্লাক্সৰ ডেফিনেশন তাৰ পৰা আহিলে অলপকে দেখুৱাবলৈ বিচাৰিম ফ্লাক্সৰ ডেফিনেশন হয় phi equal to integration of eds এটো হ'ব আৰু আমাৰ ফ্লাক্সৰ গাউছৰ থিওৰেমৰ পৰা যেটো হ'ব এটো এনেকৈ লিখিব পাৰিম মূলভাৱে ক'ব গ'লে গাউছৰ সূত্ৰটো হ'ল phi e equal to q by epsilon naught